হেল্ল', শুই উঠিয়ে এয়া ৰাস্তাত, কাৰণ ক'ব কোনোবা ইমান দেৰিকৈ শুই উঠিছে নেকি বুলি, কিন্তু দেৰিকৈ শুই উঠা নহয়। শুই উঠি ঘৰৰ ভিতৰতে কিবা কিবি কৰি মেলি এই জাষ্ট ওলাই আহিছোঁ, মানে শুই উঠিয়ে বুলি ক'ব পাৰি আৰু। কাৰণ কেলৈ বতৰ খুব বেয়া, খুব দবা পিটা বৰষুণ, বিজুলী ঢেৰেকণি, ৰাতি মানে শুবই পৰা নাই, ইমানেই দবা পিটা বৰষুণ, মেঘৰ গাজনি। সেইবাবে তাৰপিছত এতিয়াচোন খুব কুঁৱলীয়ে ছাতি ধৰিছে, দেখিছেনে? গোটেই কুঁৱলীয়ে বগা এইটো ৰাস্তা। ভাবিলোঁ অকণমান খোজকাঢ়ি দিওঁচোন, চাওঁ হাল কালবোৰ, বৰষুণৰ বতৰত ক'তনো কি হ'ল, তাকে ভাবিলোঁ এফালে ওলাই আহিলোঁ অকণমান। ৰাতিপুৱাই সকলোকে যিটো গুড মৰ্ণিং বুলি কওঁ, সেইটো দিনটোলৈ সকলোৰে কুশল মংগলে পাৰ হ'বলৈ মই শুভেচ্ছা জনালোঁ। আৰু এই ৰাস্তাটোতে অকণমান খোজকাঢ়োঁ। মানুহতকৈও আচলতে আমি যিবোৰ ঘৰত পোহনীয়া জন্তু পোহোঁ, হাঁহ কুকুৰা হওক বা ছাগলীয়েই হওক, এই হাঁহ মেলি দিলে হাঁহো পানীতে চৰি আছে, এইখিনিতে পানীত চৰি আছে হাঁহ। তাৰপিছত এইফালে ছাগলীও এয়া আলিত গৈ আছে। এই ওচৰতে এখন বিয়া হৈছে, বিয়া ঘৰৰ পেণ্ডেল দি আছে, অকণমান খোজকাঢ়ি দিওঁচোন বুলি ভাবিলোঁ, সেইবাবে। তাৰপিছত আপোনালোকৰ ফালে বতৰটো কেনেকুৱা জনাবচোন, কাৰণ বতৰ ঠাইভেদেই বেলেগ বেলেগ হয়। ইয়াত দবা পিটা বৰষুণ, মেঘৰ গাজনি, বিজুলী, গোটেই মানে ৰাতি শুবই পৰা নাই মেঘৰ গাজনি। এইফালে চাওক হাঁহ কুকুৰা কেনেদৰে চৰি আছে, ইমান ধুনীয়া এটা পানীৰ পথাৰৰে, তথাপিতো পথাৰৰে পানীৰ দৃশ্যটো ইমান ভাল লাগিছে। এইফালে মই পথাৰৰ থকাৰ ভিডিঅ' আপোনালোকক দিছিলোঁ, কিন্তু হ'ল কি, পথাৰখন এখন বৰ সাংঘাতিক বিশাল পথাৰ। সেই বিশাল পথাৰখন যিমানেই দেখুৱাই থাকিলেও শেষ নহয়। গতিকে মই ভাবিলোঁ অকণমান ওলাই যাওঁ, চাৰিওফালটো আপোনালোকক এনেকৈ দেখুৱাই দিওঁ। এইটো বিয়া ঘৰৰ পেণ্ডেল, এইফালে এনেকৈ মই মানুহজনী ঘূৰি দিছোঁ। এইখিনি ছাগলী, এইফালে মানুহৰ ঘৰেই আছে আৰু লাইন লাইনকৈ। এইখিনি ছাগলীকেইটা লাইন পাতি পাতি গৈছে, দেখিছেনে? দূৰৰ পৰাই কৰি দেখুৱাইছোঁ। তাৰোপৰি এনেদৰে ৰাস্তাত অকণমান খোজকাঢ়িছোঁ, বৰ বেছি দেৰিও নকৰোঁ। সকলোকে দিনটোলৈ শুভেচ্ছা জনালোঁ, সকলোৰে দিনটো মংগলময় হওক।